নিকুঞ্জ এডুকেশ্যন চেনেলটিলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছো। বিটিসি জব ৰিজাল্ট আপডেট টুডে আজি যেসমূহ বিটিসি ফালৰ পৰা জব ৰিজাল্টক লৈ আহিছে নতুন নতুন খবৰ আৰু গোটেইখিনি মই আপোনালোকক জনাই দিম। ইয়াৰ লগতে নতুন পদ গ্ৰেড 3 গ্ৰেড 4 আৰু কেতিয়া গ্ৰেড 3 এইচএছ লেভেলৰ ৰিজাল্ট দিব, কেতিয়া গ্ৰেড 4 ফাইভাৰ ৰিজাল্ট দিব আৰু প্ৰমোদ বড়োৰ চাকৰিসমূহ কি হ'ব, বিটিসিত অৰুণোদয় আঁচনি দিব নেকি, বিপিএফ চৰকাৰে কেতিয়াৰ পৰা পকী ঘৰ দিব, এইসমূহ গোটেইখিনি এনসাৰ আপোনালোকে এই ভিডিঅ'টিতে পাব আৰু আপোনালোকে সম্পূৰ্ণকৈ এই ভিডিঅ'টি চালে সকলো তথ্য আপোনালোকে বুজি পাব আৰু গোটেইখিনি আপোনালোকে দেখিব। ইয়াৰ লগতে মই আপোনালোকক এটা অনুৰোধ জনাইছো, যদিহে আপোনালোকে মোৰ ভিডিঅ'বোৰ পোনপ্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। পোনপ্ৰথমে মই আপোনালোকক জনাম নতুন পদ গ্ৰেড 3 গ্ৰেড 4 আহিবনে নাই আগন্তুক বৰ্ষত। এতিয়া মই আপোনালোকক এটা নিৰ্ধাৰণ কৰি দিব পাৰিম যে টাইম বা যিকোনো মাহ দুটাৰ ভিতৰত মই আপোনালোকক নিৰ্ধাৰণ কৰিব পাৰিম যে 2025 বৰ্ষটো কেতিয়াও নাহে নতুন পদ, কিন্তু 2026 বৰ্ষত জানুৱাৰী ফেব্ৰুৱাৰী মাহত অহাৰ চান্স আছে নতুন ৰিক্ৰুটমেণ্ট গ্ৰেড 3 গ্ৰেড 4 হওক বা আপোনালোকৰ যিটো নেকি ভিচি দিছে সেইটো সম্পূৰ্ণ কেঞ্চেল হ'ব বুলি কৈছে, কিন্তু ভিচি দিছি কোনো ধৰণৰ বিটিসিত নেথাকে বুলি কৈছে। CM বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে, কিন্তু এইটো কিমান তেওঁলোকে অফিচিয়েলি কৰা নাই, কিমানখিনি সত্য এইটো আগন্তুক দিনত আমি গম পাম আৰু আপোনালোকক মই জনাই দিম সম্পূৰ্ণ তথ্য। ইয়াৰ লগতে ভিচিডিচি যদিহে কিবা আপোনালোকে আহিব বুলি ভাবিছিলে নতুন ৰিক্ৰুটমেণ্ট কিন্তু অহাৰ চান্স নাই, 15% আছে আৰু 50% নাই। গোটেইখিনি মই আপোনালোকক ক্লিয়াৰকৈ ক'ব নোৱাৰিম যে না ভিটিসি যিটো নেকি ভিচিডিচি ৰিক্ৰুটমেণ্ট সেইটো একেবাৰে সমাপ্তই হৈছে বা কেঞ্চেল কৰিছে নাহে, তেনেকুৱা মই কোনো ধৰণৰ আপোনালোকক ক'ব নোৱাৰিম। কাৰণ তেনেকুৱা কোৱাৰ লগে লগে যদিহে হাগ্ৰামা মহিলাৰে দেৱে কি কৰে, যদিহে ভিচিডিচিটো কেঞ্চেল নকৰে তেন্তে আগন্তুক বৰ্ষতেও নিশ্চয় নতুন ৰিক্ৰুটমেণ্ট ওলাব, কিন্তু সেইটোৰ উদ্দেশ্যত বা সেইটোৰ কাৰণত মই আপোনালোকক ক'ব নোৱাৰিম। ইয়াৰ লগতে মই আপোনালোকক জনাম নতুন পদ গ্ৰেড 3 গ্ৰেড 4 অহাটো চান্স আছে আৰু আপোনালোকৰ ফৰেষ্ট গাৰ্ড হওক আৰু ইয়াৰ লগতে আপোনালোকৰ যিখিনি নেকি চেৰিকালচাৰ গোটেইখিনি ইয়াতে পৰে বাৰু, গ্ৰেড 3 গ্ৰেড 4তে পৰে আৰু ইয়াৰ লগতে আপোনালোকক ফৰেষ্টাৰ গোটেইখিনি আহিব। আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব, আগন্তুক বৰ্ষত আহিব, জানুৱাৰী ফেব্ৰুৱাৰী মাহত আপোনালোকে এক্সপেক্ট কৰিব পাৰিব। ইয়াৰ লগতে যিখিনি নেকি 2024-25 বৰ্ষত BTRে কণ্ডাক্ট কৰিছিলে এক্সামসমূহ, কিছুমান কমপ্লিট হ'ল, কিছুমান কমপ্লিট হোৱা নাই। কমপ্লিট নোহোৱাখিনি এতিয়া কি হ'ব? এতিয়া বিটিসি চৰকাৰে কৈছে যে নিশ্চয় তেওঁ যিখিনি নেকি বিসংগতি হোৱা নাই, যিখিনি নেকি কোনো ধৰণৰ টকা পইচাৰ লেনদেন হোৱা নাই সেইখিনি তেওঁ কমপ্লিট কৰিব আৰু সুকলমে কৰিব আৰু অতি সোনকালে কৰিব বুলি কৈছে। তেওঁ নিশ্চয় কৰিব আমিও ভাবোঁ। আৰু ইয়াৰ লগতে মই আপোনালোকক জনাম বিটিসি গ্ৰেজুৱেট লেভেলৰ যিটো নেকি ৰিজাল্ট দি গৈছে, তেওঁলোকে যিটো নেকি আমাৰ ইলেকশ্যনৰ আগতে দি গৈছে, বিটিসিৰ ইলেকশ্যনৰ আগতে, কিন্তু এতিয়া তেওঁলোকে ফাইভাৰ ডেট ডিক্লেয়াৰ কৰিব আৰু অতি সোনকালে কৰিব, মই আপোনালোকক ইনফৰ্ম কৰি দিম। আৰু ইয়াৰ লগতে আপোনালোকৰ যিটো নেকি এইচএছ লেভেলৰ তেওঁলোকে গ্ৰেড 3 পাতিছিলে, তেওঁৰ ৰিজাল্টটো এক্সামৰ ৰিজাল্ট দিয়া নাই, কিন্তু দিব অতি সোনকালে, সেইটোৰো ফাইভাৰ ডিক্লেয়াৰ কৰিব ডেট। আৰু ইয়াৰ লগতে যিটো নেকি গ্ৰেড 4 ফাইভা তেওঁলোকে অনুষ্ঠিত কৰিছিলে জুন জুলাই মাহত, এইটোৰ ৰিজাল্ট অতি সোনকালে আহিব। আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব, আপোনালোকে এই মাহৰে নৱেম্বৰ লাষ্টত হয়তো আপোনালোকে ডিচেম্বৰৰ ফাৰ্ষ্ট সপ্তাহত আপোনালোকে পাই যাব ইয়াৰ ৰিজাল্টসমূহ। আৰু ইয়াৰ লগতে মই আপোনালোকক জনাম প্ৰমোদ বড়ো চৰকাৰে যে কৈছে তেওঁ CM হাগ্ৰামা দেৱক ছাৰক কৈছে যে তেওঁৰ জবসমূহ কমপ্লিট কৰিব, তেওঁ নিজে বিভিন্ন ধৰণৰ ষ্টেটমেণ্ট দিছে আৰু এতিয়া হাগ্ৰামা মহিলাৰ দেৱে তেওঁ কৈছে সম্পূৰ্ণ কৰিব। আৰু ইয়াৰ লগতে আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব, যদি আন কোনোবাই কৈ আছে আপোনালোকক কেঞ্চেল কৰিব জবসমূহ, তেতিয়া আপোনালোকে কোনো ধৰণৰ সেইবোৰ কথা নুশুনিব, ঠিক আছে। আৰু নিশ্চয় যিসকলে কৈ আছে CSB কেঞ্চেল হৈছে কিন্তু অফিচিয়েলি হোৱা নাই, মই আপোনালোকক কেনেকৈ প্ৰুফ কৰিম সেইটো মই নেক্সট ভিডিঅ'ত আপোনালোকক মই জনাই দিম, ঠিক আছে। আৰু ইয়াৰ লগতে মই আপোনালোকক জনাম বিটিসিত অৰুণোদয় আঁচনি দিব নেকি। এতিয়া আপোনালোকে যদিহে আপোনালোকৰ ভিচিডিচি যিমানখিনি আছে গোটেইখিনি আপোনালোকে পাইছে চাগে, নিশ্চয় ফৰ্মবিলাক পাইছে, আহিছে ইতিমধ্যে, আপোনালোকেও পাব বিটিসি চৰকাৰে দিয়া অৰুণোদয় আঁচনি। ইয়াৰ লগতে আপোনালোকে BPF চৰকাৰে কেতিয়াৰ পৰা পকী ঘৰ দিব, অতি সোনকালে দিব, নিশ্চয় আপোনালোকে পকী ঘৰ পাব।
আজিৰ ইনফৰমেশ্যন ইমানেই আছিল যদিহে আপোনালোকে কিবা বুজি পোৱা নাই তেন্তে কমেণ্ট ছেকশ্যনত আপোনালোকে সুধিব আপোনালোকৰ প্ৰশ্নসমূহ মই এনসাৰ দিবলৈ আপোনালোকক চেষ্টা কৰিম ইয়াৰ লগতে যদিহে আপোনালোকে আগন্তুক দিনত BTC গ্ৰেড 3 গ্ৰেড 4 বাবে যদি আপোনালোকে প্ৰিপাৰেচন কৰিব বিচাৰে তেন্তে নিকুঞ্জ এডুকেশ্যন এই চেনেলটোতে আপোনালোকে গোটেইখিনি পঢ়িব পাৰিব ৰিজনিং মেথছ জিকে জিএছ গোটেইখিনি ভিডিঅ'টি ইমানলৈ চোৱাৰ বাবে ধন্যবাদ জয়